প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত এতিয়া ব্যাপক ব্যস্ততা। প্ৰাৰ্থিত্ব প্ৰত্যাশী এতিয়া ভিৰ কৰিছে ৰাজীৱ ভৱনত। পুনৰ দীৰ্ঘদিনৰ পাছত যেন প্ৰাণ চঞ্চলা হৈ পৰিছে ৰাজীৱ ভৱন। অৱশ্যে দিন বেয়া কংগ্ৰেছৰ, তাৰ মাজতে আকৌ অঘটন ঘটিল। এটা দৃশ্য দেখুৱাইছোঁ, অকণমান দৃশ্য চাই লওক আপোনালোকে। হয়, এয়া কোনো বজাৰৰ দৃশ্য নহয়। যি সময়ত ৰাজীৱ ভৱনত উপস্থিত আছিল জিতেন্দ্ৰ সিং, ভূপেন বৰা, দেৱব্ৰত শইকীয়াৰ দৰে কংগ্ৰেছৰ বিয়াগুম নেতা, সেই সময়তে প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত এই কাণ্ড। ৰাজীৱ ভৱনত এগৰাকী যুৱতীক শ্লীলতা হানিৰ চেষ্টা, এয়া অভিযোগ। লোকসভা নিৰ্বাচনৰ বাবে প্ৰদেশ কংগ্ৰেছে তীব্ৰ প্ৰস্তুতি অব্যাহত ৰখা সময়তে এনে ঘটনাই বেকফুটলৈ যেন লৈ গৈছে আকৌ এবাৰ দলটো। প্ৰকৃততে কি ঘটিছে ৰাজীৱ ভৱনৰ ভিতৰ চলাত? লোকসভা নিৰ্বাচনত মনোনয়ন দাখিলক লৈ এই মুহূৰ্তত ৰাজীৱ ভৱনৰ এই ব্যস্ততা, দিল্লীৰ পৰা অহা কেন্দ্ৰীয় নেতাৰ এইখনৰ পিছত সিখন বৈঠক, তাৰ মাজতেই অঘটন। এগৰাকী যুৱতীক লৈ টনা আজোৰা কংগ্ৰেছ কৰ্মী। বিয়াগুম নেতাই ঠাহ খাই থকাৰ মাজত কিয় সংঘটিত হ'ল এই ঘটনা? এয়া ব্যক্তিগত কাজিয়া নে টিকট কেন্দ্ৰিক সংঘাত? এই কথাৰ উত্তৰ নাই দলীয় নেতৃত্বৰ হাতত। দলীয় নেতাক টিকট প্ৰদানৰ চিন্তা চৰ্চাত ব্যস্ত থকাৰ মাজতে ৰাজীৱ ভৱনত ঘটা এই ঘটনা প্ৰতিৰোধতহে অধিক দেখা গ'ল প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰক। অৱশ্যে কংগ্ৰেছ তথা ৰাজীৱ ভৱনৰ অধিক বদনাম হোৱাৰ পূৰ্বে যুৱতীগৰাকীক ৰহস্যজনকভাৱে আঁতৰাই নিয়া হ'ল সেই স্থানৰ পৰা। এই ঘটনাৰ পাছত অস্বস্তিত পৰা কংগ্ৰেছে এতিয়া নামি পৰিছে ডেমেজ কণ্ট্ৰলত। ঘটনাৰ পাছত এনেদৰে মন্তব্য আগবঢ়ালে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই। দেখুৱাইছোঁ। অকণমান ঢৌ, তাক কিছু সংবাদ মাধ্যমে ৰৌ বনাই দিলে। তিলে তাক তাল বনাই দিলে। আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ প্ৰতি বিশ্বাস আছে আৰু সন্মান আছে। গতিকে আপোনালোকক সন্মান জনাই ক'ব ওলাইছোঁ যে আমাৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াই স্পষ্ট কৰি দিছে আৰু তেওঁৰ নিৰ্দেশ আছে, ৰাজীৱ ভৱন আমাৰ কাৰণে মন্দিৰ, মছজিদ, গীৰ্জাৰ দৰে। কোনো কৰ্মী হওক বা কোনো নেতাই হওক বা আন কোনোবা হওক, কোনো আচৰণে যদি আমাৰ দলক অকণমান ক্ষতি কৰে বা আমাৰ দলৰ মৰ্যাদা যদি অকণমান হানি হয় বা সামাজিক মাধ্যম, সংবাদ মাধ্যমত সেই আচৰণৰ জৰিয়তে যদি আমাৰ প্ৰতি সমালোচনা হয়, সেয়া কেতিয়াও সহ্য কৰা নহয়। ভূপেন কুমাৰ বৰা ডাঙৰ স্পষ্টভাৱে কৈ দিছে, শূন্য সহনশীলতা হ'ব ৰাজীৱ ভৱনত আচৰণৰ ক্ষেত্ৰত, কথা বাৰ্তাৰ ক্ষেত্ৰত, নিয়ম নীতিৰ ক্ষেত্ৰত। কোনো কাৰণতে কোনেও নিয়ম নীতি ভংগ কৰিব নোৱাৰে। আজি জীৱন কুলি নামৰ এজন আমাৰ কৰ্মী আৰু এজন ছয়ানিকা কোচ, তেওঁলোকে দুজন আমাৰ কংগ্ৰেছ দলৰ কৰ্মী। ৰাজীৱ ভৱনৰ ওপৰত যেতিয়া মিটিং চলি আছিল, তলত তেওঁলোকৰ মাজত কিবা ব্যক্তিগত কিবা লেনদেন লৈ বা ব্যক্তিগত কিছু কথা বাৰ্তা লৈ তৰ্কাতৰ্কি হৈ আছিল। আৰু যিটো তৰ্কাতৰ্কি সাধাৰণভাৱে আজি সংবাদ মাধ্যম সকলো ইয়াত উপস্থিত আছে, সেই সময়খিনিত তেওঁলোকে সাধাৰণভাৱে যিখিনি কথা বাৰ্তা ক'ব লাগে তাতকৈ অলপ চাউণ্ডটো অলপ বেছি কৈছিল, যাক আমি কেমেৰা দি দেখিলে তাক উত্তেজিত হোৱা দেখা যায়। তাৰপিছত লগে লগে তেওঁলোকক আমি মাতি নি আমাৰ ৰুমত লৈ গ'লোঁ, কথা পাতিলোঁ। আমাৰ এডমিনিষ্ট্ৰেটিভ জেনেৰেল ছেক্ৰেটাৰী ৰামান্না বৰুৱা, মই, উপদলপতি ৰকিবুল হুছেইন সকলোৱে কথা পাতিলোঁ। দেখিলোঁ একো নহয়, এটা ভুল বুজাবুজি তেওঁলোকে কৰিছে। তথাপি ভূপেন বৰা ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে এই দুজনেনো ঘৰুৱা কথা ৰাজীৱ ভৱনৰ ইয়াতে কিয় পাতিলে, তাৰ বাবে তেখেতসকলক চকচ নটিচ জাৰি কৰা হৈছে। 3 দিনৰ ভিতৰত তেওঁলোক উত্তৰ দিব লাগিব আৰু তেওঁলোকৰ উত্তৰত যদি আমি সন্তুষ্ট নহওঁ, বিহিত ব্যৱস্থা কৰা হ'ব। 3 দিনৰ ভিতৰত তেওঁলোকে যদি উত্তৰ দিব আৰু উত্তৰত যদি আমি সন্তুষ্ট নহয়, বিহিত ব্যৱস্থা লোৱা হ'ব। আৰু ৰাজীৱ ভৱনত কোনো কাৰণতেই নিয়ম ভংগ কৰা
মানি লোৱা নহ'ব বুলি ভূপেন বৰা ডাঙৰীয়ে ইতিমধ্যে আগতীয়াকৈ নিৰ্দেশ দিছে আৰু আপোনালোকৰ জৰিয়তেও এই কথাখিনি জনাইছে। দুজন মানুহে যেতিয়া ক'ৰবাত ধৰক আপুনি ৰাস্তাৰে গৈ আছে, দুজন মানুহে এনেই আৰু এই ঘটনা যেতিয়া সংঘটিত হ'ল প্ৰতিক্ৰিয়া নিশ্চয় প্ৰকাশ কৰিব বিজেপি আৰু বিজেপিৰ হৈ মন্তব্য কৰিলে জয়ন্ত মল্ল বৰুৱাই। কংগ্ৰেছ দলত বহুত আগৰ পৰাই ঘটি থাকে, এইটো কোনো নতুন কথা নহয়। কংগ্ৰেছ দলত এনেকুৱা মহিলাৰ শ্লীলতা হানি কৰা, মানে বিভিন্নজনক নিজৰ দলৰ মাজতে খোৱা কামোৰা কৰা, নিজৰ দলৰ মানুহকে আক্ৰমণ কৰা, এইবিলাক দেখিয়ে থাকিব। আৰু এতিয়াতো আৰু যিটো জেগাত তেওঁলোক আছে, মানে মিয়া প্ৰধান এৰিয়াবিলাকতো সেইবিলাক ঘটনা ঘটিয়ে থাকে। কমন ঘটনা এইটো মোগলৰ দিনৰ পৰা বাপেকক মাৰি পুতেকে চলায়, পুতেকক মাৰি নাতিয়েকে চলায়, এনেকুৱা সেইটো ৰাজত্ব তেওঁলোকৰ। গতিকে সেই অঞ্চলবিলাকৰ পৰা অহা মানুহবিলাক যেতিয়া থাকিব, এটা ভাৰতীয় সংস্কৃতিৰ মানুহটো এইবিলাক নকৰে, সেইবিলাকৰে বাসস্থান। কাৰণ যিবিলাক মানুহে বাপেকক মাৰি পুতেক ৰাজত্ব কৰে, সেই অঞ্চলবিলাক, সেই মোগল, সেই মিয়াৰ অঞ্চলবিলাকতেইতো তেওঁলোকৰ ৰাজত্ব। গতিকে তাৰ পৰা আপোনালোকে এইবিলাকে আশা কৰিব, মহিলাৰ শ্লীলতা হানি, নিজৰ মাজত খোৱা কামোৰা, ইয়াক মাৰি সি আসনত বহা, এইবিলাকে দেখিব। অতি স্বাভাৱিকতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জয়ন্ত মল্ল বৰুৱাই।